সকলোকে সুপ্ৰভাত গাইছ। আজি মানে অলপ ঘৰৰ কাম কৰিম বুলি ভাবিছোঁ। ঠিক আছে, যোৱা অলপ মোৰ মাটি পেলাইছে ৰাস্তাটোত। মাটি পেলোৱাৰ বাবে মাটিখিনি মই মিলোৱা নাছিলোঁ, আৰু যিহেতুকে ময়ো নাছিলোঁ, মই কামৰ জেগাত আহিছিলোঁ। আজি সেয়াই ভাবিছোঁ মাটিখিনি মই মিলাই দিওঁ। আৰু মাটি পেলোৱাৰ কাৰণটো হৈছে মোৰ ৰাস্তাটোত বহুত বোকা আৰু পেলাব লাগিব মাটি কেইকাৰিমান। এতিয়া বেছি পেলোৱা নাই, 6-7 কাৰিমান মাটি পেলাইছোঁ, আৰু সেই মাটিখিনি মই মিলাই দিওঁ। আৰু যিহেতুকে যোৱাকালি মানে 13 তাৰিখে উৰুকা আহি আছে, আজি উৰুকাৰ বজাৰো কৰিব যাব লাগিব। মাছ মাংসটো কালি কিনিম, আজি অলপ চাই চব্জি বজাৰ কৰিব যাম, সোমবাৰীত যাম। বজাৰখনো দেখুৱাম আপোনালোকৰ, যিহেতুকে উৰুকাৰ বজাৰ কেনেকুৱা ভিৰ মাৰে চাব। সোমবাৰীয়া বজাৰতো এনেও ভিৰ মাৰে। আজি যাব মোৰ লগত, চাব সকলোৱে, কোনো স্কিপ নকৰিব ভিডিঅ'টো দেই। আৰু এইবিলাক হৈছে মানে ৰাস্তাৰ মাটি, এইখিনি মাটি মিলাম। আৰু ঘৰখন এনেকুৱা, আৰু ঘৰ ভেকুলী লাগি আছে, ঘৰটো বনাবই পৰা নাই। ঠিক আছে, ঘৰ বনাবই পৰা নাই। বাপা শুই উঠি ৰাতিপুৱাই মই থাকোঁ এইটো ঘৰত, ঘৰ বনাবই পৰা নাই। বনাব লাগিব। আৰু এইটো মাৰ ঘৰ, মা নাই, মা বাইদেউহঁতত গৈছে। বাইদেউ মানে মামাহঁতত গৈছে। এইটো আমাৰ মন্দিৰটো, আৰু এইকেইটা ছাগালকেইটা যিয়ে নহওক, আপোনালোকক এইবিলাকেই দেখাই থাকিব লাগিব। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব দেই। ৰাস্তা কাম কৰি আছোঁ আৰু মাটিখিনি মিলাই আছোঁ। ঠিক আছে, বাবা ৰাস্তাটো দেখাই দি বাবা ৰাস্তাটো দেখাইছে। আৰু মই অলপ কোদাল পাৰি আছোঁ। কোদাল পৰাটো অভ্যাস নাই, বহুত ভাগৰ লাগছে আজি কোদাল পাৰি। আরে মোৰ দুইটা আৰু সেই কৰছি, মোৰ দুইটা আৰু গৰম পানী খাইছি, পানী আনে কাজ কৰি আছে এইগলা। গৰম পানী খাইছোঁ। গৰম পানী দিছি মুনুই আনি। হ'ব কিন্তু অকল ৰাস্তা হৈ গ'ল কমপ্লিট, আৰু ৰাস্তাটো আপোনালোকক দেখাই দি আছোঁ। সম্পূৰ্ণ মিলোৱা হৈ গ'ল। আৰু এই সিটো চাইডেও মাটি দিব লাগিব, যোনটো চাইডে আমাৰ পাপা দাউৰি আছে ইফালেও মাটি দিব লাগিব। আৰু ইফালে এইখিনি দি একো নহয়, আৰু পুতব লাগিব, এইটো লেভেল কৰিব লাগিব। পাপা কেনে হৈছে মিলোৱা? কেনে হৈছে? বৰ ধুনীয়া লাগছি। এই আৰু তাই চাহ খাবি নে কি খাবি সুধবা দিছি। সেই মুখ চুখ ধোৱা নাই, চাহ তাহ খাওঁ। চাহ তাহ খাই মেলি অলপ ৰেষ্ট লৈ গাটো ধুওঁ। ধুই উঠি 12 বজাত বজাৰত যাম। আলু কেনেকৈ দিছা মালিক? মালিক আলু কেনেকৈ দিছা? 20 কেজি, 20 পাল্লা। বিহুৰ বজাৰ বুলি আজি ইমান দাম। আহিছোঁ সোমবাৰীয়া বজাৰ, আজি এনেকুৱা দাম। পাত্তা কবি কেনেকৈ দিছা? 30 টকা, কম নাই? ওলৰো 30। গাজৰ কেনেকৈ দিছা? গাজৰ 30। বিনৰ 60 টকা কেজি, 60 টকা বিনুৰ। আলু লৈছা নেকি? কিমানকৈ পাল্লা? 80 টকা এখানত। সদৰ দাদা বিলাহী কেনেকৈ দিছা? বান্ধাও 30, একেই দাম চব। উৰুকাৰ বজাৰ, এনেকুৱা দাম কৰিছে, চব বস্তুৰে দাম বহুত। 30-40 তলত একো নাই বস্তু, চব দাম। $20 বৈদ্য দাম বহাগ মাঘ বিহুৰ ইমান দাম পৰে। 10 উৰুকাৰ বজাৰ গাজৰ 10।